হাউকুচিত ফিৰিংগদাৰ উদ্যোগত যি মৰমলেন গ্ৰন্থমেলা চলি আছে আৰু এই গ্ৰন্থমেলাত আমি মৰমলেন বিপণীত আছোঁ আৰু এই মুহূৰ্তত আমি অসমৰ এগৰাকী বিশিষ্ট লেখক শংকৰদেৱ সাধক আৰু দিছপুৰ লাজগেট নামঘৰৰ সাধাৰণ সম্পাদক ৰমেন দাসৰ কেইবাখনো গ্ৰন্থ ইয়াত উপলব্ধ। আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু ৰমেন দাসৰ গ্ৰন্থখিনি আমি দেখুৱাম। আমি এফালৰ পৰা দেখুৱাম। প্ৰথমতে আমি দেখুৱাইছোঁ গুৰু প্ৰণতি, উল্লেখযোগ্য এখন গ্ৰন্থ, কাৰণ 29,419টা শব্দৰে শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত এই গ্ৰন্থখন ইতিমধ্যে যি ৰাষ্ট্ৰীয় ৰেকৰ্ড গিনিজ বুকতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ডেমক্ৰেচি লাইভতো ইয়াত আমি ধাৰাবাহিক সম্প্ৰচাৰ কৰি আছোঁ। এইখন গ্ৰন্থ উপলব্ধ, এখন ৰেকৰ্ড। এটা বাক্যত তাকে শংকৰদেৱৰ জীৱনক আবদ্ধ কৰিব লগা যি এখন গ্ৰন্থ, এই গ্ৰন্থখন নিশ্চিতভাৱে এখন আপুৰুগীয়া গ্ৰন্থ। এই গ্ৰন্থখন আপুনি ইয়াতে লাভ কৰিব। আন এখন গ্ৰন্থ, ক্ষুদ্ৰ গ্ৰন্থ, কিন্তু ইয়াৰ মূল্য বহুত, কাৰণ চন্দেৰে গুৰু বন্দন। শংকৰদেৱক অসমৰ প্ৰেক্ষাপটত বহুতে কবিতাৰে আবদ্ধ কৰিছে। এটি দীঘল কবিতাৰে শংকৰদেৱৰ সমগ্ৰ জীৱন চোৱা ৰমেন দাস ডাঙৰীয়াই চন্দেৰে গুৰুবন্দন গ্ৰন্থত সন্নিৱিষ্ট কৰিছে। এইখন এখন অতিকে সংগ্ৰহ কৰিবলগীয়া গ্ৰন্থ, বিশেষকৈ শংকৰদেৱৰ চৰ্চাত জড়িতসকলৰ বাবে। আন এটা হ'ল আমাৰ অন্যতম এক পৰিচয় দৌল। আমাৰ লোক যি সংস্কৃতি আছে, দৌল সংস্কৃতি, আৰু বৰপেটাৰ সন্তান ৰমেন দাস ডাঙৰীয়াই গুৱাহাটীলৈ অহাৰ পিছত মহানগৰীত এই দৌলোৎসৱৰ জনপ্ৰিয়কৰণত একাংশ শিক্ষাৰে কৰ্মশালাৰে শিক্ষিত কৰাৰ ক্ষেত্ৰত কোনখিনি ভূমিকা পালন কৰিছে দেখাসকলে অৱগত। আৰু কেৱল কৰ্মশালা বা অনুষ্ঠানেই নহয়, তো কিতাপৰ ৰচনা কৰিছে দৌলোৎসৱ। গতিকে দৌল বা যি আমাৰ ফাকুৱাৰ গীত যিসকলে গাব খোজে, আৰু তেওঁ বৰপেটাৰ যিটো সত্ৰৰ সন্তান, গতিকে এই হিচাপত এই কিতাপখনো অতি মূল্যৱান হ'ব পাৰে, দৌলোৎসৱ নামৰ গ্ৰন্থখন। সেইদৰে এনুৱা বসন্তে নামৰ আন এখন গ্ৰন্থ, হোলী গীতৰ আন এখন গ্ৰন্থ, নিৰ্বাচিত হোলী গীত এনুৱা বসন্তে, সংকলন সম্পন্ন ৰমেন দাস। গতিকে হোলী গীতৰ চৰ্চা কৰিব খোজাসকলে, আৰু মই ভাবোঁ যে প্ৰত্যেকগৰাকী শিল্পীয়ে আন বহু গীতৰ লগতে হোলী গীতত পাৰদৰ্শিতা অৰ্জন কৰাটো তেওঁৰ বা লক্ষ্যটো অন্যতম তেওঁৰ এক বিষয় হিচাপে তেওঁৰ সংগীত জীৱনত ধৰি ল'ব লাগে। সেইদৰে আন এখন গ্ৰন্থ আমাৰ লগত আছে ৰমেন দাসৰ অসমীয়া গীতৰ মৌকো। এইবোৰ অসমীয়া বিভিন্ন সময়ৰ বিভিন্ন গীত, বিভিন্ন শংকৰদেৱৰ গীত, মাধৱদেৱৰ গৰখীয়া গীত, এই সকলো গীতবিলাকৰ লগতে ইয়াত বিশ্লেষণো আগবঢ়াইছে ৰমেন দাস ডাঙৰীয়াই। সেইদৰে আন এখন গ্ৰন্থ মথুৰাদাস বুঢ়াগোহাঁই, শংকৰদেৱৰ অন্যতম তেওঁৰ প্ৰিয় শিষ্য মথুৰাদাস বুঢ়াগোহাঁই আৰু অনন্য সত্ৰীয়া শিল্পী নৰহৰি বুঢ়াগোহাঁই, দুগৰাকী ব্যক্তিৰ বিষয়ে এখন জীৱনী গ্ৰন্থ। এইখনো অতি উল্লেখযোগ্য গ্ৰন্থ আমাৰ ইয়াতে লাভ কৰিব। আনহাতে ৰত্ন ওজা, তেওঁ কলাক্ষেত্ৰৰ সচিব আছিলে, নাট্যকাৰ, গীতিকাৰ, পৰিচালক, অভিনেতা, কি নাছিলে। আৰু এই ৰত্ন ওজাৰ জীৱনক লৈ এখন বিশেষ কিতাপ ৰচনা কৰিছিলে। এয়া হ'ল ৰত্ন ওজাৰ তথাপি গুৱাহাটী ইত্যাদি। আৰু সম্বন্ধত ৰমেন দাস এই ৰত্ন ওজা ডাঙৰীয়াৰ ভাগিন বা ৰত্ন ওজা তেওঁৰ মোমায়েক। গতিকে মোমায়েকৰ প্ৰতিয়ে নহয়, অসমৰ এগৰাকী দিগ্গজ ব্যক্তিৰ প্ৰতি তেওঁৰ এই যিটো দিগ্গজ ব্যক্তিৰ প্ৰতি যিটো সন্মান গ্ৰন্থ আকাৰে, এয়া অতি গুৰুত্বপূৰ্ণ। আনহাতে বিভিন্ন সময়ত ৰমেন দাসে বিভিন্ন বিষয়ত, কেৱল শংকৰদেৱ সাধক হিচাপে নহয়, বিভিন্ন বিষয়ত তেওঁ গ্ৰন্থ ৰচনা কৰিছিল, লেখা মেলা কৰি আহিছে। আৰু বিবিধ বিচিত্ৰ নাম দি এখন প্ৰবন্ধ সংকলন, এইদৰে বিভিন্ন বিষয়, নৃত্যৰ পৰা সমাজৰ বিভিন্ন দিশৰ পৰা ইয়াতে অন্তৰ্ভুক্ত হৈছে। এইখন কিতাপো আমাৰ মৰমলেণ্ডত উপলব্ধ। আন এখন কিতাপ উপজা মাটিৰ গীত মাত, এয়া হ'ল হোলী গীত আৰু বিভিন্ন গীত, আৰু ইয়াত বিশ্লেষণ ইয়াতে আগবঢ়াইছে উপজা মাটিৰ গীত মাত নামৰ এইখন কিতাপৰ জৰিয়তে। আনহাতে ৰত্ন ওজাৰ জীৱনক লৈ ৰমেন দাস ডাঙৰীয়াই এটা চমু জীৱনী ৰচনা কৰিছিলে, আৰু ৰত্ন ওজাৰ বিষয়ে জানিব লগাটো অতি প্ৰয়োজনীয় প্ৰতিগৰাকী অসমীয়াৰ বিষয়ে। গতিকে আমি আৰু আন এখন কিতাপ শংকৰদেৱৰ জীৱনক লৈ বহু কিতাপ ওলাইছে, কিন্তু কেতিয়াবা কি হয়, কিতাপৰ ভলিউম বেছি হয়, ডাঙৰ হয়, তেতিয়া এই পঢ়াৰ অসুবিধা পায়, সাধাৰণ পাঠকে অসুবিধা পায়। আমিও এইখন কিতাপ পঢ়ি উপকৃত হৈছিলোঁ যে শংকৰদেৱৰ জীৱনৰ বিষয়ে চমুকৈ তেওঁ এই কিতাপখনত অন্তৰ্ভুক্ত কৰিছিলে। আৰু এইখন কিতাপ পঢ়িলেই ভক্তি আন্দোলন, ৰাষ্ট্ৰীয় সংহতি আৰু সমাজ সংস্কৰণত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এটা সুন্দৰ আভাস লাভ কৰিব। আনহাতে জ্যোতিপ্ৰসাদ লুইতৰ পাৰত একেলৰা অগ্নিময় নামে এখন সংগীতালক্ষ্য বহু বছৰ আগতেই এই লিখিছিলে, আৰু যোৱা 17 জানুৱাৰীত তেওঁ ডেমক্ৰেচি লাইভ মৰমলেণ্ডৰ অনুষ্ঠানত এইখন উন্মোচন
কৰা হৈছিলে, তেওঁ ৰচনা কৰা। তো এইখিনি কিতাপ আমি দেখুৱাইছোঁ। আন এখন কিতাপ আমাৰ লগত আছে মোৰ সুৰ সুন্দৰম, এই বাউন্স অফ পপুলাৰ এছামিজ সংছ ইন ৰোমান স্ক্ৰিপ্ট। ৰোমান স্ক্ৰিপ্টত লিখিছে। তাৰ ফলত কি হৈছে, আমাৰ অসমৰ বাহিৰৰ যিসকল ব্যক্তি আছে, এই ব্যক্তিসকলে অসমৰ এই গীত মাতসমূহ তেওঁলোকে উপলব্ধি কৰিব পাৰিব, গাব পাৰিব। আৰু ইয়াতে অকল এগৰাকী ব্যক্তি নহয়, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, কেশৱ মহন্ত, এইখনৰ আপুৰুগীয়া গ্ৰন্থ আচলতে, নুৰুল হক, ইয়াতে বহু ৰত্ন ওজাৰ গীত, হোমেন হাজৰিকাৰ গীত, ভৱগিৰি ৰায়চৌধুৰীৰ গীত, মানস ৰবীন্দ্ৰৰ গীতলৈকে ইয়াতে অন্তৰ্ভুক্ত আছে। আৰু এইখন কেৱল অসমৰে নহয়, অসমৰ বাহিৰৰ মানুহৰ বাবেও উপযোগী এখন গ্ৰন্থ। অসমৰ গীতক তেওঁ বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত ভূমিকা পালন কৰিছে। গতিকে এইখিনি কিতাপ আৰু এখন আমি লিখিছোঁ মৌকৰ দেখুৱাইছোঁ। তো এইখিনি কিতাপ আমাৰ ইয়াতে উপলব্ধ। আমি আশা ৰাখিছোঁ আপোনালোকে আহিব পাৰে। আজি আমাৰ গ্ৰন্থমেলাৰ অন্তিম দিন, আৰু আমি বিশেষ সঁহাৰি লাভ কৰিছোঁ মৰমলেণ্ডৰ তৰফৰ পৰা। 2000 চনতে মৰমলেণ্ডক জন্ম দিয়া হৈছিলে, আৰু পৰৱৰ্তী সময়ছোৱাত মৰমলেণ্ডৰ তৰফৰ পৰা বহু গ্ৰন্থ প্ৰকাশ কৰা হৈছে। আমি নিজেও বহু বিভিন্ন গ্ৰন্থ লিখিবলৈ প্ৰয়াস কৰিছোঁ। আৰু আমাৰ কিতাপৰ এটা বেলেগ ভিডিঅ'ত আমি ক'ম, কিন্তু আমাৰ এই ভিডিঅ'ত আমি এই কথাই ক'লোঁ যে ৰমেন দাস লেখক, শংকৰদেৱ আৰু ৰমেন দাসৰ কেইবাখনো গ্ৰন্থ। আমি যদি হিচাপটো এবাৰ কৈ দিওঁ, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13খনকৈ গ্ৰন্থ ইয়াতে উপলব্ধ। নামটো এবাৰ কৈ দিছোঁ, ৰত্ন ওজাৰ জীৱনৰ বিষয়ে, শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে, শংকৰদেৱৰ বিষয়ে কবিতাৰে গোটেই জীৱনটো আবদ্ধ কৰিছে এখন কিতাপত। গুৰুপ্ৰণতি 29,619টা শব্দৰ এখন গ্ৰন্থত শংকৰদেৱক তেওঁ লিখিবলৈ প্ৰয়াস কৰিছে। বিবিধ বিচিত্ৰা, ৰত্ন ওজাৰ তথাপি গুৱাহাটী ইত্যাদি, মথুৰাজ বুঢ়াহাটৰ নৰহৰি বুঢ়াসকলক এখন গ্ৰন্থ, এইদৰে বিনোবা বসন্ত দৌলোৎসৱ। আহক তেনেহ'লে ৰমেন দাসৰ এই গ্ৰন্থসমূহ সংগ্ৰহ কৰক। আৰু ইয়াৰ বাহিৰেও আজি আমাৰ গ্ৰন্থমেলাৰ সামৰণি পৰিব ইয়াতে। আৰু আমি ফেৰেংগাদাও, খাউগুচিৰ ফেৰেংগাদাও গ্ৰুপক ধন্যবাদ দিব লাগিব, তেওঁলোকৰ কথা বতৰা ব্যৱহাৰ আৰু ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ, আমি বা যথেষ্ট সঁহাৰিও লাভ কৰিছোঁ। এনেকুৱা ভিতৰুৱা অঞ্চললৈকে আহি ভালেখিনি কিতাপ বিক্ৰী হৈছে, আৰু সেই অনুসৰি আমি দিবলৈ প্ৰয়াস কৰিছোঁ। আগন্তুক সময়তো বিভিন্ন প্ৰান্তত আমাৰ গ্ৰন্থমেলা চলি থাকিব, আৰু ৰমেন দাসেই হওক বা অন্যান্য আমাৰ লেখকসকলৰ কিতাপ মৰমলেণ্ডৰ জৰিয়তে ল'ব পাৰিব। লগতে যিহেতু আমাৰ ডেম'ক্ৰেচি লাইভ চেনেল আছে, আমাৰ ষ্টুডিঅ'টো আমি লেখকসকলৰ ইণ্টাৰভিউ প্ৰকাশ কৰোঁ। আনহাতে এই কিতাপৰ গ্ৰন্থমেলাৰ সমান্তৰালভাৱে আমি কিতাপ প্ৰকাশৰ লগতো জড়িত আচলতে, আৰু লেখকসকলে সদায় বিচাৰে তেওঁলোকৰ কিতাপবিলাক প্ৰকাশ পাওক, প্ৰচাৰ হওক। গতিকে আমাৰ চেনেলৰ জৰিয়তে এই কিতাপসমূহ আমি প্ৰচাৰৰ ব্যৱস্থা কৰোঁ, লগতে এই গ্ৰন্থমেলাৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰোঁ। গতিকে আৰু লগতে সম্পূৰ্ণ ISBN নাম্বাৰসহ আমি গ্ৰন্থ প্ৰকাশ কৰোঁ। গতিকে আগ্ৰহী লেখক লেখিকাসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু লগতে কোনোবাৰ যদি স্ক্ৰিপ্টৰ ক্ষেত্ৰত আমি চাই দিব লগা আছে, হয়তো নতুন বা তেওঁ অকণমান অভিজ্ঞ নহয়, সম্পূৰ্ণ উন্নত ৰূপত সম্পাদনাৰে আমি তেওঁৰ নামতেই কিতাপখন প্ৰকাশৰ ক্ষেত্ৰত আমি সহায় কৰোঁ, যাতে উন্নত ৰূপৰ গ্ৰন্থ আমাৰ প্ৰকাশন গোষ্ঠীসমূহৰ তৰফৰ পৰা বজাৰলৈ যায়, ৰাইজৰ কাষলৈ যাতে ভুল কিতাপ নাযায়। গতিকে আপুনি যদি নিজে লিখা শুদ্ধ স্ক্ৰিপ্টটো আমালোকে যোগাযোগ কৰি প্ৰকাশৰ বাবে আগবাঢ়িব পাৰে। আমাৰ ডেম'ক্ৰেচি লাইভৰ যি হাতীগড়স্থিত মৰমলেণ্ডৰ যি কাৰ্যালয় আছে, হাতীগড়স্থিত যি দলঙৰ কাষত, ভেটাপাৰাৰ কাষত, উক্ত কাৰ্যালয়লৈকে আহি আপোনালোকে আপোনালোকৰ কিতাপখন প্ৰকাশৰ বাবে আমাৰ কাষ চাপিব পাৰে। পুনৰবাৰ জনাইছোঁ, আহক আমি কিতাপ পঢ়োঁ, বিভিন্ন কিতাপ পঢ়োঁ, আৰু মৰমলেণ্ডৰ জৰিয়তে কিতাপ প্ৰকাশ কৰি আপুনি সেই প্ৰচাৰ লাভ কৰিব পাৰে যিটো আন প্ৰকাশন গোষ্ঠী বা অন্য সম্ভৱ নহয়। কাৰণ আমি আমাৰ ডেম'ক্ৰেচি লাইভ চেনেলৰ জৰিয়তে গ্ৰন্থৰ মন্থন অনুষ্ঠানত গ্ৰন্থৰ বিষয়ে প্ৰচাৰ কৰোঁ। লগতে তলৰ যি স্ক্ৰলিঙত আমি এখন কিতাপ প্ৰকাশৰ বাবে চুক্তিবদ্ধ হোৱাৰ 3 মাহ সময় আমি প্ৰচাৰ কৰোঁ। ইয়াৰ জৰিয়তে বহুল প্ৰচাৰ হয়, তাৰ পৰা কিতাপৰ বিক্ৰী বৃদ্ধি হয়। আৰু লগতে এতিয়াৰ পৰা যিহেতু আমি নিয়মীয়াকৈ এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰন্থমেলাৰ জৰিয়তে আমি ৰাইজৰ কাষলৈ যাবলৈ প্ৰয়াস কৰিম। গতিকে কিতাপৰ বিক্ৰীৰ ক্ষেত্ৰত আমি চিন্তা কৰিব লগা নাই। আমি অল আছাম ডিষ্ট্ৰিবিউশ্যনৰ লগতে আমি নিজাববীয়াকৈ বিক্ৰী কৰোঁ, কিতাপবিলাকৰ প্ৰচাৰ কৰোঁ। গতিকে আহক ডেম'ক্ৰেচি লাইভ আৰু মৰমলেণ্ডৰ সৈতে যুক্ত হওক, আৰু আপোনাৰ কিতাপখন সুন্দৰ ৰূপত প্ৰকাশৰ বাবে মৰমলেণ্ড প্ৰকাশনৰ সৈতে আপুনিও যুক্ত হওক। ধন্যবাদ।